প্ৰতিক্ৰিয়া কি হয়? মোৰ প্ৰথম প্ৰতিক্ৰিয়া বুলি ক'বলৈ আচলতে ময়ো অলপ আচৰিত হৈছোঁ দেখি পেলাই যে মোৰ নামটো তাত সোমাইছে। কাৰণ মোক আজি 2-3 দিনৰ আগতে সুধিছিলে, দুজন মানুহে সুধিছিলে, আমাৰ ডিব্ৰুগড়ৰ এজন প্ৰাক্তন জিলা সভাপতি আৰু এজন আগৰ সভাপতি, একে ডিব্ৰুগড় জিলাৰ, তেখেতলোকে সুধিছিলে যে এনেকৈ নামটো দিলে কিবা আপোনাৰ আপত্তি আছে নেকি? মই কৈছিলোঁ যে নহয়, মোৰ সন্মতি নাই, মই একেবাৰে ইচ্ছুক নহয়। আজিও মোক দুজন লোকে সুধিছিলে, বিশেষকৈ আমাৰ উপ সভাপতিয়ে সুধিছিলে, আৰু তাতে কমিটি এখন বহি আছে বুলি ক'লে তেনেকৈ। তাৰপিছতে আৰু উপেন্দ্ৰজিৎ শৰ্মা তেখেত সাধাৰণ সম্পাদক, তেখেতেও ক'লে। মই তেতিয়া ক'লোঁ যে মোৰ কিন্তু সন্মতি নাই এইটো। তাৰ পাছতো যদি মোৰ নামটো আহিছিল ভাবিছে ক'ৰবাত দেখিছে, মই নাজানো, কিন্তু তেনেকৈ গম পোৱা নাই। আৰু মোৰ সেইটোৱেই হৈছে বক্তব্যটো। ছাৰ, যিটো ধৰক বিতৰ্কটো হৈ আছে, সেই বিষয়বস্তুটোৰ ওপৰত আপুনিতো নিশ্চয় লক্ষ্য কৰি আছে। অসম সাহিত্য এৱাৰ্ডৰ নামত কোনোৱে কয় গৰিমাটো নষ্ট হৈছে। ছাৰ কি ভাবে গোটেই বিষয়বস্তুটোৰ লগত? এইটো ৰাইজে বিচাৰ কৰিব, মই আচলতে বিচাৰ কৰাটো ভাল কথা নহ'ব। আৰু ৰাইজে দেখি আছে কাগজে পত্ৰই সকলোবিলাক কি ধৰণে আলোচনা হৈ আছে। মোৰ ধাৰণা হ'ল যে এইবিলাক আচলতে হ'ব নালাগিছিলে। যিবোৰ কাগজে পত্ৰ ওলাইছে বা টিভিটো বহুত দিন ওলাই থাকিলে, গতিকে সেইবিলাক হ'ব নালাগে। আচলতে সাহিত্য সভাখন আমাৰ সকলোৰে অনুষ্ঠান, আমি সকলোৱে আগবঢ়াই নিব লাগে, জাতিটোৰ কাৰণে আগবঢ়াই নিব লাগে, সেইটোৱেই মোৰ বক্তব্য। ছাৰ, আপুনি যে ক'লে যে আপোনাৰ ইচ্ছাটো নাই, ইচ্ছা নথকা এইটো এটা কাৰণ নেকি বাৰু ছাৰ? এই যে বিতৰ্কবোৰ হৈ আছে, সেইটো এটা হয়তো হ'ব পাৰে, কিন্তু প্ৰধান কাৰণত মোৰ নিজা অসুবিধা কিছুমান আছে। মোৰ সেইবোৰ কাৰণেও মই সম্ভৱ নহয় এতিয়া, কিন্তু এইটো এটা হেৰি। আৰু আমি সাহিত্য বা বাহিৰত থাকিও সভাপতি নহৈওতো আমি কাম কৰি থাকিব পাৰোঁ। গতিকে আমি সেইফালৰ পৰা যিমান পাৰোঁ আমি কৰি থাকিম। গতিকে সাহিত্য বা সভাপতি হ'লেই যে কাম কৰিব পাৰি এইটো কথা নহয়। মই কিন্তু মোৰ ধাৰণাত তেনেকুৱা, মানে সেইবিলাকৰ প্ৰতি কোনো ইচ্ছুক নহয় যে মোক এটা পদবী এটা লাগিব। পদবী নহ'লেও কাম কৰি থাকিব পাৰি। গতিকে মই এইফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ নামটো যে দিছে, সন্মানটো দিয়াৰ কাৰণে। কিন্তু মই একে সময়তে ক'ব বিচাৰোঁ যে মই আচলতে ইচ্ছুক নহয়, আৰু মোৰ তাত একো সন্মতি নাই।